চাওক, আমাৰ জোনাই সমষ্টি সন্মানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়াৰ এখন সংবাদমেল আমি প্ৰত্যক্ষ কৰিলোঁ আৰু তেখেতে চিচি বৰগাঁওবাসীয়ে যি আজি আন্দোলন কৰি আছে, চিচি বৰগাঁও উপজিলা মুখ্য কাৰ্যালয় চিচি বৰগাঁৱতে স্থাপনৰ দাবীত যি আন্দোলন কৰি আছে, এই আন্দোলনখনক তেখেতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত যি তেখেতে জনতাক আভুৱা ভৰা যি বক্তব্য দিছে, তেখেতে কৌশলগতভাৱে আমাৰ ৰাইজৰ মাজত চিচি বৰগাঁও সমষ্টি বিভিন্ন ৰাইজৰ মাজত তেখেতে বিভাজন আনিবৰ কাৰণে যি বক্তব্য দিছে, এই বক্তব্য আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু ভুৱন পেগু ডাঙৰীয়াক আমি কৈ দিব খুজিছোঁ বা তেখেতে জানি থোৱা উচিত যে আমি চিচি বৰগাঁও ৰাইজে চিচি বৰগাঁৱৰ পৰা আমাৰ অফিচসমূহ অন্য স্থানলৈ লৈ যাব বা অন্য স্থানৰ পৰা আনি চিচি বৰগাঁৱত অফিচ দিব লাগে বুলি প্ৰতিবাদ কৰা নাই। যিহেতু চিচি বৰগাঁও নতুনকৈ সমষ্টি হৈছে, চিচি বৰগাঁও উপজিলা হৈছে, গতিকে উপজিলা মুখ্য কাৰ্যালয় যি প্ৰশাসনিক যি মুখ্য কাৰ্যালয়টো, সেই কাৰ্যালয়টো চিচি বৰগাঁও সমষ্টি উপজিলা মূল কেন্দ্ৰবিন্দু চিচি বৰগাঁৱত স্থাপনৰ দাবীত আমি প্ৰতিবাদ কৰি আছোঁ। ভুৱন পেগু ডাঙৰীয়া, প্ৰধান বৰুৱা ডাঙৰীয়াই অতি ষড়যন্ত্ৰমূলকভাৱে কেবিনেট সিদ্ধান্তক অৱজ্ঞা কৰি চিচি বৰগাঁৱৰ পৰা উপজিলাৰ যি মুখ্য কাৰ্যালয় চিচি বৰগাঁৱৰ পৰা অন্য স্থানলৈ নিবৰ কাৰণে ষড়যন্ত্ৰ কৰিছে। আমি এই ষড়যন্ত্ৰহে প্ৰতিবাদ কৰিছোঁ। এই ষড়যন্ত্ৰ নচলিব। ভুৱন পেগু ডাঙৰীয়াই মাছখোৱা ব্লক অফিচটো চিচি বৰগাঁৱত স্থাপন কৰিম নেকি বুলি কৈছে। আমি ক'ব খুজিছোঁ নালাগে, মাছখোৱাত ব্লক অফিচ থাকিব লাগিব। যদি কিবা কাৰণত মাছখোৱা বা ব্লক অফিচটো ভুৱন পেগুৱে চক্ৰান্ত কৰি অন্য স্থানলৈ নিব খোজে, তাৰো প্ৰতিবাদ আমি কৰিবৰ কাৰণে সাজু আছোঁ। লগতে ভুৱন পেগু ডাঙৰীয়াই কৈছে যে চিলাপথাৰ অফিচ কাছাৰীখিনি আনি চিচি বৰগাঁৱত থ'ব লাগে নেকি। আমি কৈছোঁ নালাগে, সেইসমূহ চিলাপথাৰতে থাকক। কিন্তু চিলাপথাৰ যি উপজিলা মুখ্য কাৰ্যালয়টো বহাবৰ কাৰণে তেখেতে চক্ৰান্ত কৰিছে। আচলতে চিলাপথাৰত নহয়, তেখেতৰ ঘৰৰ কিনাৰত তেখেতে বহাবৰ কাৰণে যি চক্ৰান্ত কৰিছে, এই চক্ৰান্ত বন্ধ কৰিবৰ কাৰণে আমি চিচি বৰগাঁওবাসীয়ে কৈ আছোঁ। গতিকে সন্মানীয় বিধায়কগৰাকীয়ে বুজি পোৱা উচিত, কৌশলগতভাৱে জনতাক ভীতিগ্ৰস্ত কৰিব নালাগে। জনতাই জানে চিচি বৰগাঁওবাসী বুৰ্বক নহয়। চিচি বৰগাঁও হায়াৰ ছেকেণ্ডেৰী 7 কোটি টকা তেখেতে ইয়াৰ পৰা নিছে নে নাই নোৱা, সেই কথাটো তেখেতে স্পষ্ট কৰক। চিচি বৰগাঁও হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে তেখেতে বিধায়ক পুঁজি পইচা তেখেতে 7 কোটি টকা দিব লাগে, কিন্তু সেই টকা নি তেখেতে বেলেগত দিছে। চিচি বৰগাঁও সামগ্ৰিক উন্নয়ন কি হৈছে? নীলক অঞ্চলৰ উন্নয়ন হৈছে নেকি? আমাৰ চুমনীয় অঞ্চলৰ উন্নয়ন হৈছে নেকি? আমগুৰি গড়মূৰ অঞ্চলৰ উন্নয়ন হৈছে নেকি? চিচি বৰগাঁৱত বাট পথ নাই, তেখেতে চিচি বৰগাঁও উন্নয়নৰ কাৰণে কোনো কাম কৰা নাই। এতিয়া চিচি বৰগাঁও যি ৰাইজৰ প্ৰতিবাদ, এই প্ৰতিবাদক তেখেতে ভেঙুচালি কৰি যি বক্তব্য দিছে, এই বক্তব্য অতি গৰিহণাযোগ্য। আমি ভাবোঁ ভুৱন পেগু ডাঙৰীয়াই ক্ষমা খোজা উচিত। তেখেতে চিচি বৰগাঁও ৰাইজক লৈ উল্টা পুল্টা কথা নক'বৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু চিচি বৰগাঁও ৰাইজে কিহৰ কাৰণে আন্দোলন কৰিছে তেখেতে অধ্যয়ন কৰক। চিচি বৰগাঁও ৰাইজে কৈছে যে উপজিলা মুখ্য কাৰ্যালয়টো চিচি বৰগাঁৱত লাগে আৰু এই কাৰ্যালয়টো কোনো কাৰণতে অন্য স্থানলৈ নিবলৈ দিয়া নহ'ব। এই কথা তেখেতে লিখি ৰাখক, মনত ৰাখক। আমি ঘোষণা কৰিছোঁ অনিৰ্দিষ্টকাললৈ আন্দোলন চলিব। ভুৱন পেগু ডাঙৰীয়াই আমাক যি ধৰণে বিভাজন কৰিব খুজিছে বা অন্য অঞ্চলৰ পৰা চিচি বৰগাঁও আঁতৰাব খুজিছে, চিচি বৰগাঁও ৰাইজে চিচি বৰগাঁৱতে সকলো কাৰ্যালয় লাগে বুলি কোৱা কথাটো সম্পূৰ্ণ মিছা কথা। আমি কৈছোঁ যে কেৱল উপজিলা মুখ্য কাৰ্যালয়টো চিচি বৰগাঁৱত লাগে, যিহেতু চিচি বৰগাঁও কেন্দ্ৰবিন্দু, সকলো পিনৰ পৰা মধ্যস্থান। গতিকে চিচি বৰগাঁও যিহেতু পূৰ্বৰ পৰাই চাৰ্কুল অফিচ আছে, ব্লক অফিচ আছে, গতিকে উপজিলা যিটো মুখ্য কাৰ্যালয়, সেই কাৰ্যালয়টো চিচি বৰগাঁৱত লাগে। এই কথা আমি কৈছোঁ আৰু এই চক্ৰান্ত যি কৰি আছে, এই চক্ৰান্ত বন্ধ কৰক। চক্ৰান্ত কৰি চিচি বৰগাঁৱৰ পৰা উপজিলা মুখ্য কাৰ্যালয় নিবৰ কাৰণে তেখেতে যি ধান্দা কৰি আছে, এটা বিশেষ জনগোষ্ঠীক সহায় কৰিবৰ কাৰণে তেখেতে যি কাম কাজ কৰি আছে, এই কাম কাজ কেতিয়াও নহ'ব। উন্নয়ন উন্নয়ন হ'ব লাগিব, সম অধিকাৰ থাকিব লাগিব। আমি এই কথা ঘোষণা কৰিছোঁ, স্পষ্ট কৰিছোঁ। তেখেতে যি টি মন্তব্য নিদিব আৰু ৰাইজৰ মাজত বিভাজন আনিবলৈ চেষ্টা নকৰিব। একতাৰ বান্ধোনেৰে আমি আছোঁ, থাকিম, তেখেতে মনত ৰখা উচিত।